কৃষ্ণ জয়গুৰু শংকৰ এইবেলি বঙাইগাঁও জিলা শাখাৰ উদ্যোগত বঙাইগাঁও আঞ্চলিক শাখাৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি অহা ৪ আৰু ৫ অক্টোবৰ তাৰিখে পতাৰ দিহা কৰা হৈছিলে। কিন্তু যেহেতুকে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত তাৰ কাৰণে আমি এই মহাপুৰুষ গুৰুজনাৰ অনুষ্ঠান ভাগিৰ কিছু অনুষ্ঠান আমি সাল সলনি কৰিবলগীয়া হৈছে। অহা ৪ তাৰিখে আমি প্ৰথমতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিম। তাৰ পিছতে আমি ৫৭৭ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰিম। কৃষ্ণ জয়গুৰু শংকৰ। এইখিনিয়ে আছিল আমাৰ অনুষ্ঠানৰ থুলমূল আভাস। কৃষ্ণ। বঙাইগাঁও আঞ্চলিক শাখাৰ আতিথ্যত আৰু আমাৰ জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সহযোগত আমি এইবেলি বঙাইগাঁও জিলা শাখাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি দুইদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সেইধৰণে আমি অক্টোবৰৰ ৪-৫ আৰু আহিনৰ ১৭-১৮ তাৰিখে আমি এই দুদিনীয়া কাৰ্যসূচী এই নামঘৰত আমি অনুষ্ঠান ভাগে আয়োজন কৰিছোঁ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা আমাৰ আই মাতৃসকলৰ আৰু যুৱকসকলৰ আমাৰ সমাৰোহ আছে। তেওঁলোকৰ সমাৰোহৰ পিছতে আমাৰ সন্ধিয়া অলপ আমি অনুষ্ঠান নাম প্ৰসংগ কৰিম। তাৰ পিছৰ দিনা আমাৰ ৰাতিপুৱাই আমাৰ শোভাযাত্ৰা ভাগৱত আছে আমাৰ ভাগৱত ধৰ্মধ্বজা উত্তোলন। তাৰপিছত আমাৰ আছে শোভাযাত্ৰা। এই শোভাযাত্ৰাত আমাৰ বিভিন্ন আমি বাৰেৰহণীয়াভাৱে আমি এইবাৰ শোভাযাত্ৰা এটা অনুষ্ঠিত কৰিবলৈ লৈ আহিছোঁ। আমি সেইধৰণে নামৰ দলৰ ছোৱালী নামৰ দল আৰু বিভিন্ন জনজাতিৰ অনুষ্ঠান আমি মাতিছোঁ। যদি আহে আমাৰ নিশ্চয় শোভাযাত্ৰা আমাৰ সুন্দৰভাৱে আমাৰ অনুষ্ঠিত হ'ব। আৰু তাৰপিছতে আমাৰ মুকলি সভা এখন হ'ব। এই মুকলি সভাত আমাৰ বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ। সেইধৰণে আমাৰ ডিব্ৰুগড় জিলা শাখাৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমাৰ ডক্টৰ মৃণাল কুমাৰ বৰুৱা দেৱে আমাৰ এই মুকলি সভাত মুখ্য অতিথি হিচাপে যোগদান কৰিব। আৰু তাৰপিছত আমাৰ ইয়াৰ অঞ্চলৰে আমাৰ বিশিষ্ট এই ধৰণৰ আমাৰ ভকত আছে, একান্ত ভকত, তেওঁলোকেও আমাৰ এই ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে আমি মাতিছোঁ আৰু তেওঁলোকে আহিব। তাৰপিছত সন্ধিয়া আমাৰ এখন সাংস্কৃতিক অনুষ্ঠান হ'ব। এই অনুষ্ঠানখনত আমাৰ ধুবুৰীৰ পৰা আমাৰ কি আছে শংকৰী বিদ্যা কলা কৃষ্টিয়ে তেওঁলোকে এখন লাইভ হিচাপে এখন এইবাৰ প্ৰদৰ্শন কৰিব। গুৰুজনাৰ যি কৃষ্টি আছে এইখিনি তেওঁলোকে লাইভৰ জৰিয়তে এইবাৰ প্ৰদৰ্শন কৰিব। নিশ্চয় মানুহখিনি চাই ভালে পাব। গতিকে আমাৰ অনুষ্ঠান ভাবি আমি যাতে এনেকৈ এই দুদিনীয়া কাৰ্যসূচীটো সুক্ৰমে পাৰ কৰি লৈ যাব পাৰোঁ। ৰাইজৰ সহযোগ আৰু আমাৰ ভকতসকলৰ সহযোগত আপোনালোকৰ আমি যাতে সুন্দৰভাৱে অনুষ্ঠান এটা পৰিচালনা হয় আৰু এই অনুষ্ঠানত আমাৰ এইটো অঞ্চলৰ ৰাইজৰ যাতে সহায় সহযোগ পাম বুলি আমি আশা কৰিছোঁ। আৰু গুৰুজনৰ এই যিটো উদ্দেশ্য আমাৰ তেখেতৰ যিখিনি অৱদান, এই অৱদানখিনি যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এইখিনিকে আমি তাৰ কাৰণে আমি সন্নিৱিষ্ট কৰি ইয়াতে আমি যোজনা কৰিছোঁ। আয়োজন কৃষ্ণ।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।